ফিফা বিশ্বকাপত অঘটন বিতৰ্ক প্ৰেম আৰু তাৰ পাছত কালিৰ হোৱা খেলখন দেখিবলৈ পোৱা গ'ল তয়া ময়া যুঁজ অকণমান হৈছে আৰু উপায় নাই খেল বুলি একদম কলেজ লাইফত যেনেকৈ ৰাতি টোপনি ক্ষতি হৈছিল যে খেলৰ বাবে এতিয়া খেলৰ বাবে এতিয়া বেলেগ নহয় এতিয়া কেৱল খেল ভাল লাগিছে 100% জিকিব 100% 100% মেছি কেইটা গ'ল মাৰিব মেছি হেট্ৰিক এইদৰে হাতত ফুটবল লয় আমি ইণ্ডিয়া ইণ্ডিয়া বুলি চিঞৰিব পাৰিম সিঙে কৈছে পৰ্তুগাল 30-20 কিন্তু সিঙে অত্যন্ত দুখ মনেৰে কৈছে কাৰণ আমাৰ ৰবি সিং পৰ্তুগালৰ সাংঘাতিক ডাইহাৰ্ড ফেন আৰু ৰনাল্ডোৰ ডাইহাৰ্ড ফেন ৰাতি গোটেই নিশা সাৰে থাকি খেল চাই আছে আহক আমি নিউজ ডেস্কত ডিজিটেল ডেস্কত কথা পাতিবলৈ চেষ্টা কৰিম আপোনালোকৰ বাবে এই বিশেষ সেগমেন্ট যদিওবা ফিফা বিশ্বকাপত ভাৰতীয় দল নাই কিন্তু ভাৰতত কোনো গুণে উন্মাদনা কম নহয় আৰু সেইবাবে আমি আপোনালোকলৈ লৈ আহিছোঁ ফিফা বিশ্বকাপৰ বিশেষ সেগমেন্ট আহক আমি আৰম্ভ কৰোঁ সমগ্ৰ বিশ্বত এতিয়া ফিফা ৱৰ্ল্ড কাপৰ জ্বৰ আৰু ভাৰততো একেই পৰিৱেশ আৰু আমি অসম লাইভ 24 প্ৰত্যেকটো দিনেই ফিফা ৱৰ্ল্ড কাপৰ এক বিশেষ সেগমেন্ট লৈ আহিছোঁ আজি আমাৰ লগত আছে ৰবি সিং ডিজিটেল ডেস্কৰ পৰা আমি কথা পাতিম শেহতীয়াকৈ কালি খেলখন ইণ্টাৰেষ্টিং দুখন খেল ইতিমধ্যে ৰাউণ্ড অফ 16ৰ খেল আৰম্ভ হৈ গৈছে আপোনালোকক দেখুৱাইছোঁ কানাডা আৰু মৰক্কো ইতিমধ্যে যিখন দেশে খেলৰ আয়োজন কৰিছিল সেই দেশখন ইতিমধ্যে বাহিৰ হৈ গৈছে 3-0 গলত মৰক্কো জয় হ'ল পেৰাগুৱে আৰু ফ্ৰান্স এই দুখন খেল এইখন খেল যথেষ্ট ইণ্টাৰেষ্টিং আছিল পেৰাগুৱে আৰু ফ্ৰান্সৰ খেলখনত আমি দেখিবলৈ পালোঁ হতাহতিও দেখিব পালোঁ আমি প্ৰথমে বিতৰ্ক অঘটন প্ৰেম সকলো দেখিলোঁ এইবাৰ আমি হতাহতি দেখিলোঁ এমবাপেৰ লগত এখন যুদ্ধ সদৃশ এটা পৰিৱেশৰ সৃষ্টি হৈছে কিন্তু অৱশেষত ফ্ৰান্সে 1-0 গলত জয় হ'ল এতিয়া আজি যিখন খেল আছে আটাইতকৈ ডাঙৰ ইণ্টাৰেষ্টিং খেল হ'বলৈ গৈ আছে ৰাউণ্ড অফ 16ৰ ব্ৰাজিল আৰু নৰৱে যদিও বা নৰৱেক অকণমান দুৰ্বল দল বুলি ভাবে বা ব্ৰাজিলতকৈ বা ব্ৰাজিল যিহেতুকে চেম্পিয়ন টীম গতিকে আমি ৰবি সিঙৰ লগত অকণমান জানিবলৈ চেষ্টা কৰিম লগতে আমি ডিজিটেল ডেস্কত আমাৰ ডিজিটেল ডেস্কত কি ধৰণৰ বৰ্তমান ফুটবলৰ যি উৎসাহ সেয়া দেখুৱাবলৈ চেষ্টা কৰিম ৰবি কি ক'বা যে ব্ৰাজিল চেম্পিয়ন টীম হয় বাৰম্বাৰ চেম্পিয়ন হোৱা টীম আৰু তাৰ বিপৰীতে আছে নৰৱে কিন্তু ভবা দৰে নৰৱে দুৰ্বল হয় জানো ব্ৰাজিলৰ সন্মুখত মই ভাবোঁ কি আজি চাগে ব্ৰাজিলে চাগে যাব কিয় কাৰণে নৰৱেৰ যোনটো প্লেয়াৰ কেইটা আছে সেইটো প্লেয়াৰ কেইটা মেক্সিমাম চিৰিয়াৰ প্লেয়াৰ যোনটো আমাৰ লিগ থাকে তাৰ পাছত আৰু প্ৰিমিয়াৰ লিগ প্লেয়াৰ কেইটা আছে আৰু অলৰেডি নৰৱেৰ প্লেয়াৰ কেইটা ডিপেণ্ডেড হয় হালানৰ ওপৰত ডিপেণ্ডেড হয় এজ এ ষ্ট্ৰাইকাৰ কিন্তু ব্ৰাজিলৰ ফালৰ পৰা চালে আপোনাৰ স্পেনিছ ক্লাবত আপোনাৰ লালিগাৰ প্লেয়াৰ পাই যাব পাৰে ভিনিছ জুনিয়ৰ আছে তাৰপিছত নেইমাৰ আছে তাৰপিছত ইনজিৰ হৈ আছে ডাঙৰ প্ৰব্লেম হৈছে ব্ৰাজিলৰ বহুকেইজন প্লেয়াৰ ইনজিৰ বৰ্তমান কিন্তু তথাপিও সিহঁতৰ মানে লালিগাৰ প্লেয়াৰ কেইটা বহুত আছে চাৰিটাই প্লেয়াৰ সিহঁতৰ লালিগা মিডফিল্ডাৰ দুটা লালিগাৰ পৰা খেলা তাৰপিছত এটা চিৰিয়াৰে খেলা ভিনিছ জুনিয়ৰ ৰিয়েল মেড্ৰিডত খেলা হয় মোৰ মতে চান্সেছটো ব্ৰাজিলতো বহুত বেছি আছে কিন্তু নৰৱে যদি হালানৰ ওপৰত ডিপেণ্ডেণ্ট নোহোৱা কৰি নিজে যদি বল আৰু গেম বনায় ডেফিনেটলি জিকিব মানে নৰৱে ইকুৱেলি ষ্ট্ৰং ক'বলৈ গ'লে মানে আজি ব্ৰাজিল কেৱল ফেভৰেট নহয় আনফালে আৰু এখন ভাল খেল আছে মেক্সিকো আৰু ইংলেণ্ডৰ খেলখনো ইণ্টাৰেষ্টিং খেল এখন হ'বলৈ গৈ আছে নহয় জানো হয় মেক্সিকোক মই ক'ব গ'লে মেক্সিকোৰ পৰা আণ্ডাৰডগছে ওলাইছে ৰাউণ্ড অফ 16লৈকে এতিয়া যিহেতু আহিছে 35 কোৱালিফাইড কৰিছে গ্ৰুপ কোৱালিফিকেশ্যন কৰিছে কিন্তু ইংলেণ্ডৰ এতিয়া মতে টপ স্ক'ৰাৰ হেৰিকেন আছে তো কিবা না কিবাতো হ'ব পাৰে আগৰ লগে মে বি মেক্সিকো নাযায় কিনে ইংলেণ্ডো যাব পাৰে কিন্তু ইংলেণ্ডৰ চান্সেছ আছে 70% একজেক্টলি কিন্তু সিঙে আমাৰ দুয়োফালে বেলেঞ্চ কৰি কথাটো কৈ আছে কিন্তু এইখিনিতে অসম লাইভ 24 চাই থকা দৰ্শকসকলৰ বাবে এটা বিশেষ এখন খেল আমি আয়োজন কৰিব বিচাৰিছোঁ প্ৰেডিকশ্যন দিয়ক আপোনালোকে কাৰ প্ৰেডিকশ্যন শুদ্ধ হয় আমিও এটা প্ৰেডিকশ্যন দিবলৈ চেষ্টা কৰিম মাত্ৰ প্ৰেডিকশ্যন হিচাপত আমি অকণমান ধেমালি হিচাপত মই উলিয়াবলৈ চেষ্টা কৰিছোঁ আজি খেলখন যে ব্ৰাজিল আৰু নৰৱে মই ব্ৰাজিলৰ লগত গৈছোঁ সিঙে নৰৱে আনফালে মেক্সিকোৰ ইংলেণ্ডৰ খেলখন আছে মই ভাবোঁ আজিৰ খেলখন ইংলেণ্ড জয় হ'ব আৰু সিঙে কি কয় মই ইংলেণ্ডে যাব যেন লাগিছে আৰু আমাৰ অসম লাইভ 24 দৰ্শকসকলে কি ভাবে আপোনালোকে জনাব পাৰে তাৰ পাছত আৰু দুখন অত্যন্ত ইণ্টাৰেষ্টিং খেল আছে পৰ্তুগাল ভাৰ্চাছ স্পেইন পৰ্তুগাল আৰু স্পেইন সমানেই শক্তিশালী দল এইখন যিখন যুদ্ধ হ'ব এই যুদ্ধখন মানে সাংঘাতিক এখন যুদ্ধ হ'ব এফালে ৰনাল্ডো আনফালে এমবাপে কি ক'ব পৰ্তুগাল আৰু স্পেইনৰ খেলাটো চবতকৈ মেইনলি হ'ল কি এতিয়া পৰ্তুগালৰ ফৰ্ম এনেও ভাল চলা নাই এতিয়া যোনটো গ্ৰুপ লিগ ষ্টেজ পৰা উঠিছে তাৰপিছত এতিয়া ৰিচেণ্টলি ক্ৰ'চিয়াৰ লগতো খেলিছে কিন্তু মই এতিয়া চাইছোঁ কি স্পেইনৰ পৰা য়াং টিম আছে লামিন য়ামাল আছে ৰাইট নাও লামিন য়ামাল চবতকৈ বেষ্ট প্লেয়াৰ অফ লালিগা আৰু ওপৰৰ পৰা স্পেইনৰ টিমকেইটা আগতো ডিফেণ্ডিং চেম্পিয়ন হয় চ' অকণমান টাফ হ'ব পাৰে কিন্তু পৰ্তুগাল চাগে 30-20 স্পেইন মানে কোঅৰ্ডিনেশ্যন বহুত হয় কিন্তু সিঙে কৈছে পৰ্তুগাল 30-20 কিন্তু সিঙে অত্যন্ত দুখ মনেৰে কৈছে কাৰণ আমাৰ ৰবি সিং পৰ্তুগালৰ সাংঘাতিক ডাইহাৰ্ড ফেন আৰু ৰনাল্ডোৰ ডাইহাৰ্ড ফেন ৰাতি গোটেই নিশা সাৰে থাকি খেল চাই আছে আৰু ৰনাল্ডো বুলি ক'লে আৰু যিদিনাখন পৰ্তুগালৰ দলটো অলপ বেয়া প্ৰদৰ্শন হয় বা ৰনাল্ডোই স্ক'ৰ নকৰে গ'ল নামাৰে সেইদিনাখন
সিঙে একেবাৰে দুখ মনেৰে দিনটো পাৰ কৰে নহয় জানো গতিকে দুখ এটা আছে মনত ক'ৰবাত হয় নহয় জানো আনফালে আৰ্জেণ্টিনাৰ খেলখনৰ আমি এটা প্ৰেডিকশ্যন দিবলৈ চেষ্টা কৰিম আৰ্জেণ্টিনা আৰু ইজিপ্তৰ খেল আছে আৰ্জেণ্টিনা বহুত বেছি শক্তিশালী দল কিন্তু ক'ৰবাত নহয় ক'ৰবাত আৰ্জেণ্টিনাক শেহতীয়াকৈ কেপ ডি ভাৰ্ডে এখন আইনা দেখুৱাই দিছে তাৰ পাছত কিন্তু আৰ্জেণ্টিনাৰ খেলখন ইণ্টাৰেষ্টিং হ'ব এতিয়া ইজিপ্তকতো আমি এটলিষ্ট এপ্ৰিচিয়েট কৰিব লাগিব কিয়নো ৰাউণ্ড অফ 16লৈকে আহিছে কিন্তু আৰ্জেণ্টিনা অলৰেডি ডিফেণ্ডিং চেম্পিয়ন হয় আৰু অলৰেডি সিহঁতৰ যিমানখিনি ষ্ট্ৰাগল হওক কিন্তু আৰ্জেণ্টিনাৰ তাত সিহঁতৰ কি কাৰ্ড যোনটো আছে মেচি আছে ষ্ট্ৰাইকাৰত তাত মিডফিল্ডাৰ সিহঁতৰ ভাল আৰু যিখিনি সিহঁতৰ খেলা দেখা পাইছোঁ মে বি ছেমি ফাইনেললৈকেতো আৰ্জেণ্টিনা যাবই সেইটোৱে একজেক্টলি আৰু ছুইজাৰলেণ্ড আৰু কলম্বিয়াৰ ভিতৰত কোন যাব পাৰে কোৱাৰ্টাৰ সেইটো চবতকৈ মেইন খেলা কিয় কাৰণে দুটা টিমটোৱে বেলেঞ্চ আছে এতিয়া কলম্বিয়াকো প্ৰেডিক্ট কৰিব নোৱাৰি আৰু না ছুইজাৰলেণ্ডকো প্ৰেডিক্ট কৰিব পাৰি কিন্তু মোৰ মতে লাগে কলম্বিয়া কিন্তু গুচি যাব আৰু ইউ এছ এ আৰু বেলজিয়াম USA আৰু বেলজিয়ামত এতিয়া মেইনলিতো USA হষ্টিং টিমৰ কাৰণে ইমানখিনি আগৰলৈকে আহিছে প্ৰথমবাৰ ৰাউণ্ড অফ 16লৈকে ফাৰ্ষ্ট টাইম হয় তো হোপফুলি এতিয়া USটো বিচাৰি আছে কিন্তু বেলজিয়ামত টিম কেইটা ষ্ট্ৰং আছে কাৰণ লিগ প্লেয়াৰ কেইটা ভাল কিন্তু সিহঁতৰ পাৰফৰ্মেঞ্চ কেইটা আগত ৰাউণ্ড অফ 32ৰ পাৰফৰ্মেঞ্চ কেইটা ইমান ভাল নহয় গ্ৰুপ লিগত ভাল নহয় যিমান USৰ ভাল আছে কিন্তু হোপফুলি মই ভাবোঁ কি সেই বেলজিয়ামে যাব কিন্তু USৰো ঠিক নাই US গুচি যাব পাৰে একদম ইতিমধ্যে আয়োজক কানাডা ওলাই গৈছে আৰু আয়োজক USA এতিয়া বাকী আছে গতিকে এখন কেইবাখনো সুন্দৰ খেল বাকী আছে আৰু আৰ্জেণ্টিনা পৰ্তুগাল স্পেইনৰ ওপৰত আৰু ব্ৰাজিল এই চাৰিটা দলৰ ওপৰত সকলোৱে এতিয়া দৃষ্টি নিবদ্ধ হৈ আছে আৰু আমি সিঙৰ লগত কথা পাতিলোঁ সিঙক ধন্যবাদ দিছোঁ আমি হাতত এযোৰ ফুটবল লৈছোঁ জাৰ্চি পিন্ধি লৈছোঁ অকণমান আমি সদায় বেলেগ বেলেগৰ জাৰ্চি পিন্ধিছোঁ এটা দলৰ সমৰ্থক নহয় আমি ফুটবলৰ সমৰ্থক আমাৰ ডিজিটেল ডেস্কত যুৱতীসকলো আছে অকণমান মই তেওঁলোকৰ এই মুহূৰ্তত কেনেকুৱা এটা এক্সাইটমেণ্ট বৰ্ষা ফুটবল এনে চোৱা নে নাই নে অকল ৱৰ্ল্ড ফিফা বুলি এতিয়া বেলেগ এটা ধৰণৰ পৰিৱেশ হৈ গৈছে নহয় বিশ্বকাপ বুলি ক'লেতো এক্সাইটমেণ্টটো সকলোৰে থাকে আৰু বিশ্বকাপৰ ইমানখিনি ফ'ল' কৰা নাযায় বাট কামৰ মাজত যিখিনি পাৰিছোঁ সেইখিনি চাইছোঁ আৰু আশা কৰোঁ নিজে ভাল পোৱা দলটো যাতে জিকে আৰু এতিয়া ব্ৰাজিল আৰু নৰৱেৰ খেলখন সেইখন অকণমান মানে এক্সাইটমেণ্ট এটা আছে সেইখনক লৈও আৰু বাকী খেলকেইখনত চাওঁ কেনেকুৱা হয় এতিয়া ৰাতি টোপনি ক্ষতি হৈ আছে নেকি অকণমান হৈছে আৰু উপায় নাই খেল বুলি একদম কলেজ লাইফত যেনেকৈ ৰাতি টোপনি ক্ষতি হৈছিল এতিয়া খেলৰ বাবে এতিয়া খেলৰ বাবে এতিয়া বেলেগ নহয় এতিয়া কেৱল খেল ভাল লাগিছে একদম সুন্দৰ আমাৰ ইমৰান আছে ইমৰানে ফিফা ফ'ল' কৰি আছে দীৰ্ঘদিনৰ পৰা ফিফা সুন্দৰকৈ ইমৰানৰ আমাৰ ফেভৰেট দল হৈছে আৰ্জেণ্টিনা মেছিক বহুত ভাল পায় কি হ'ব আৰ্জেণ্টিনাৰ নেক্সট খেলখন ইজিপ্তৰ লগত 100% জিকিব 100% 100% মেছি কেইটা গ'ল মাৰিব মেচি হেট্ৰিক হেট্ৰিক মাৰিব হেট্ৰিক মানে আৰ্জেণ্টিনা এইবাৰ ভৱিষ্যতটো কিমান দূৰলৈকে ক'লৈকে এইবাৰ ফাইনেল জিকিব ফাইনেল জিকিব এইবাৰ ভাৰতে পানী খুৱাই দিছে কেনেকৈ জিকিব এইবাৰ জিকিবই হয় নেকি জিকিব 100% জিকিব 100% মানে কেপ ডি ভাৰ্ডে খেলখনৰ পাছত আৰ্জেণ্টিনাই আকৌ শিকিছে ভুলৰ পৰা অলপ ভুল হৈছে বাৰু প্লেয়াৰৰ অলপ কম্বিনেশ্যনটো অলপ ভুল হৈছে কিন্তু এইবাৰ নেক্সট মেটচখন পূৰা ট্ৰেইনিং কৰি জোৰ দি পূৰা জিকিব এইবাৰ আমাৰ সিঙৰ পৰ্তুগাল ৰনাল্ডোৰ কি হ'ব এইবাৰ পৰ্তুগাল চান্স নাই চান্স নাই ঠিক আছে আৰু কি ক'বা ইণ্ডিয়াৰ যিহেতুকে দল এতিয়ালৈকে ফিফাত নাই এটা দুখ আছে আমাৰ মনত তথাপি আমি ফুটবল ভাল পাওঁ ভাৰতীয় মানুহে কি ক'বা ইণ্ডিয়া দলটোক লৈ কিমান আশাবাদী আহি মানে কি ক'ব বিচাৰিবা ইণ্ডিয়া টিমটো কোৱালিফাই কৰিব লাগিব 2000 পিছত কি হয় এইটো ঠিক আছে সিং আৰু এটা কথা ক'ব বিচাৰিম ইণ্ডিয়া দলটো কিন্তু ফিফাত নাই যিটো আমাৰ অত্যন্ত দুখ ৱৰ্ল্ড কাপত নাই ফুটবল খেলিব নোৱাৰে কি ক'ব বিচাৰিব এতিয়া বৰ্তমান ইণ্ডিয়াৰতো 157 মান ৰেংকিং আছে এতিয়া আপোনালোকে চাব গ'লে যোনটো আৰ্জেণ্টিনা টিমৰ লগত যোনটো খেলিছে কেপ ভাৰ্ডে 2017 সময়ত সিহঁতৰ 127 ৰেংকিং আছিলে আমাৰ ইণ্ডিয়া 105 ৰেংকিং আছিলে তো সেইটো 10 বছৰত সিহঁতে কিমানখিনি ইম্প্ৰুভমেণ্ট কৰিলে কিন্তু ইণ্ডিয়া সেইটো ৰেংক হায়েষ্ট উঠিব যাওঁতে চব তলত নামিয়ে গ'ল ইৰাণ নিচিনা প্লেয়াৰ যোনটো টিম অলৰেডি ৱাৰ হৈ আছে সিহঁতেও যদি কোৱালিফাই কৰিব পাৰে আমাৰ ইণ্ডিয়াটো এটলিষ্ট এইখিনিতো কোৱালিফাই নহ'লেও এছিয়ান কাপলৈকেতো কোৱালিফাই কৰিব পাৰিলে হ'ল কিন্তু চাগে ইণ্ডিয়াত মানে সেইটো ফুটবলত বেছি মানে সেইটো গুৰুত্ব দিয়া নহয় আৰু এটা ইণ্টাৰেষ্টিং ফেক্ট লগতে এড কৰিব বিচাৰিম মানে সেইখন দেশ যিখন কেপ ভাৰ্ডে কথা কৈছে বহুত পিছত আছিল ৰেংকিঙত সেইখন কেপ ভাৰ্ডে দেশৰ জনসংখ্যা আমাৰ ভাৰতৰ এখন সৰু ৰাজ্যতকৈও কম মাত্ৰ 5 লাখ জনসংখ্যা কিন্তু তেওঁলোকে তথাপি পাৰিছে এইটো বহুত ডাঙৰ কথা নহয় জানো হয় কিয় কাৰণে এতিয়া ৰিচেণ্টলি চাব গ'লে কেপ ভাৰ্ডে ওৱান অফ দ্য বেষ্ট টিমৰ লগত খেলিছে আৰ্জেণ্টিনা ডিফেণ্ডিং চেম্পিয়ন লগত আৰু ওৱান অফ দ্য মেইন প্লেয়াৰ যোনটো মেচি লগত খেলিছে আৰু সিহঁতৰ গ'লকিপাৰটো দেখাই পাইছে ছ'চিয়েল মিডিয়া কিমান ফেমাছ হৈছে
তো সেইটো দি আপুনি শিকিব পাৰে কি এটলিষ্ট চেষ্টাটো কৰিব লাগে মেটাৰ নকৰে কি ৰেংকিং কি হয় বুলি যদি চেষ্টা কৰে মেবি 10 বছৰে 12 বছৰৰ ভিতৰত ইণ্ডিয়া ওলাই যাব সকলোৱে সাজু হৈছে ৰাউণ্ড অফ 16ৰ খেলৰ বাবে গোটেই বিশ্বই সাজু হৈছে গোটেই বিশ্বই বিশেষকৈ ভাৰতত নিশা টোপনি ক্ষতি কৰি হ'লেও সকলোৱে ফিফা ৱৰ্ল্ড কাপ চাই আছে ফ'ল' কৰি আছে আৰু সকলোৰে এটাই আশা যে আমি ভাৰতীয় জাৰ্চি পিন্ধি কেতিয়ালৈ এইদৰে হাতত ফুটবল লৈ আমি ইণ্ডিয়া ইণ্ডিয়া বুলি চিঞৰিব পাৰিম যিহেতুকে ক্ৰিকেটৰ ষ্টেডিয়ামত আমি ইতিমধ্যে ক্ৰিকেটেৰে বিশ্ব জিনি থৈ দিছোঁ কেইবাবাৰো আমি ৱৰ্ল্ড কাপ জয় হৈছোঁ আৰু সেই একেই গৌৰৱ এতিয়া আমাক ফুটবলৰ পথাৰত লাগে ফুটবলৰ পথাৰতো ভাৰতীয় দলৰ প্ৰতিনিধি লাগে আৰ্জেণ্টিনাৰ জাৰ্চি নহয় আমি ইণ্ডিয়াৰ জাৰ্চি পিন্ধি আমি চিঞৰিব বিচাৰোঁ ইণ্ডিয়া ইণ্ডিয়া বুলি আশা কৰোঁ সেইদিন সোনকালে আহিব কিন্তু তেতিয়ালৈকে এইবাৰৰ যি ফিফা ৱৰ্ল্ড কাপ 2026 অসম লাইভ 24ৰ সৈতে আপোনালোকে চাই থাকক আমি প্ৰত্যেকটো দিনে এইদৰে আপোনালোকৰ মাজলৈ এটি বিশেষ ছেগমেণ্ট লৈ আহি থাকিম ভিডিঅ' জাৰ্নেলিষ্ট পৰাগৰ সৈতে হিৰকজ্যোতি ডেকাৰ ৰিপৰ্ট অসম লাইভ 24